জৰাজীৰ্ণ বিদ্যালয় গৃহই উদঙাইছে শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ। ৰহা সমষ্টিৰ কচুৱা উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে সচেতন মহলক। MSDPৰ অধীনত বিদ্যালয়খনৰ বাবে এটা ভৱন নিৰ্মাণ কৰা হৈছিল যদিও সেয়া সম্পূৰ্ণ হৈ নুঠিল। বৰ্তমান হাবি জংঘলেৰে আৱৰি ৰাখিছে বিদ্যালয়খনৰ নৱনিৰ্মিত ভৱন, যাৰ বাবে শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষকসকল সন্মুখীন হৈছে যথেষ্ট সমস্যাৰ। 200তকৈ ছাত্ৰী থকা বিদ্যালয়খনৰ ভৱনৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জিলা প্ৰশাসনক। চাওক, বৰ দুখৰ বিষয়। আমাৰ ছাত্ৰীসকল বহুত সংখ্যক ছাত্ৰী আছে, 200 অধিক 2টা ক্লাছত, কিন্তু ইয়াতে মানে এই বিল্ডিংটোৰ আমি ইমান অভাৱ উপলব্ধি কৰি আছোঁ, যিটো বিল্ডিঙত 21 চনৰ ভিতৰতে কমপ্লিট কৰি দিব বুলি কণ্ট্ৰেক্টৰজনে কৈছিলে। কণ্ট্ৰেক্টৰ আমাৰ নগাঁও জুৰিয়াৰ আমিনুল, উপাধিটো মোৰ সম্পূৰ্ণ নাই। এইজনে আজি কৰোঁ বুলি আজি 8টা বছৰ পাৰ হৈ যায়, স্কুলখন এতিয়ালৈকে নহ'ল। মই অনুৰোধ ৰাখিম, মই কাৰো ওপৰত কমপ্লেইন কৰা নাই, মই অনুৰোধ ৰাখিম ইতিমধ্যে যাতে আমাৰ বিল্ডিংটোৰ কাম কমপ্লিট কৰি আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকল বহাৰ সুযোগ কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। কি আছিলে সেইটো কি আছিলে আপোনাৰ আঁচনিটো কি আছিলে? আঁচনিখন আছিলে আমাৰ কচুৱা গাৰ্লছ হাইস্কুলৰ নামত MSDP ফাণ্ডৰ পৰা কৰা হৈছিলে, আৰু প্ৰায় 17 লাখৰ অধিক টকাৰ স্কিম এইখন। আপোনালোকৰ বিদ্যালয়খন কচুৱা গাৰ্লছ হাইস্কুল। আজিলৈকে কি নহ'ল? আজিলৈকে নহ'ল, কিন্তু বৰ্তমানতো হাবি জংঘলে আৱৰি আছে। এতিয়া আমি কি কৰিম? আমাৰতো কৰিবলগীয়া একো নাই, কাৰণ এইটো চৰকাৰে দিয়া আৰু চৰকাৰে কমপ্লিট কৰিব, আৰু আমিতো তেনেকুৱা কমপ্লিট কৰিব। আজি চাওক, এইবিলাকত মামৰ লাগি কি অৱস্থা হৈছে, এতিয়াও মানে বেয়া হোৱা নাই। যদি কামটো ইতিমধ্যে কৰে, গোটেইখিনি খুব ধুনীয়া হ'ব।